ইলেক্ট্ৰনত থকা আধান কি? উত্তৰ ঋণাত্মক। ইলেক্ট্ৰনত থকা আধান হৈছে ঋণাত্মক। প্ৰটনত থকা আধান কি? উত্তৰ ধনাত্মক। প্ৰটনত থকা আধান হৈছে ধনাত্মক। পিটুইটাৰী গ্ৰন্থি ক'ত থাকে? উত্তৰ মগজুৰ নিম্নাংশত। পিটুইটাৰী গ্ৰন্থি মগজুৰ নিম্নাংশত থাকে। চকু দান কৰিলে সাধাৰণতে চকুকেইটাৰ কোনটো অংশ নিয়া হয়? উত্তৰ কৰ্ণিয়া। চকু দান কৰিলে সাধাৰণতে চকুকেইটাৰ কৰ্ণিয়া অংশ নিয়া হয়। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ আৰ্যভট্ট। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে আৰ্যভট্ট। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা কোন চনত স্থাপন কৰা হৈছিল? উত্তৰ 15 আগষ্ট 1969 চন। 1969 চনৰ 15 আগষ্টত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা স্থাপন কৰা হৈছিল। ৰাছিয়াই উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম কি? উত্তৰ স্পুটনিক 1। ৰাছিয়াই উৎক্ষেপণ কৰা বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম হৈছে স্পুটনিক 1। পৰিবাহী দুইমূৰৰ বিভৱ পাৰ্থক্য জোখাৰ আহিলাটোৰ নাম কি? উত্তৰ ভল্টমিটাৰ। পৰিবাহী দুইমূৰৰ বিভৱ পাৰ্থক্য জোখাৰ আহিলাটোৰ নাম হৈছে ভল্টমিটাৰ। সূৰ্যৰ নিকটৱৰ্তী গ্ৰহ কোনটো? উত্তৰ বুধ গ্ৰহ। সূৰ্যৰ নিকটৱৰ্তী গ্ৰহটো হৈছে বুধ গ্ৰহ। মংগল গ্ৰহত উপনীত হোৱা নাছাৰ প্ৰথমখন মহাকাশযানৰ নাম কি? উত্তৰ মেৰিনাৰ 4। মংগল গ্ৰহত উপনীত হোৱা নাছাৰ প্ৰথমখন মহাকাশযানৰ নাম হৈছে মেৰিনাৰ 4। সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহটোৰ নাম কি? উত্তৰ বৃহস্পতি গ্ৰহ। সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহটোৰ নাম হৈছে বৃহস্পতি গ্ৰহ। প্ৰথমগৰাকী মহিলা মহাকাশযাত্ৰী কোন আছিল? উত্তৰ ভেলেণ্টিনা টেৰেস্কোভা। প্ৰথমগৰাকী মহিলা মহাকাশযাত্ৰী হৈছে ভেলেণ্টিনা টেৰেস্কোভা। ভূমিকম্পৰ প্ৰাবল্য কিহত জোখা হয়? উত্তৰ ৰিখটাৰ স্কেলত। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত জোখা হয়। পুংজনন কোষৰ উৎপত্তি ক'ত হয়? উত্তৰ পৰাগনলিকাত। পুংজনন কোষৰ উৎপত্তি পৰাগনলিকাত হয়। মৎস্য বা মাছৰ হৃদযন্ত্ৰ কেইটা কোঠালিযুক্ত? উত্তৰ 2টা। এটা অলিন্দ আৰু আনটো নিলয়। উভচৰৰ হৃদযন্ত্ৰ কেইটা কোঠালিযুক্ত? উত্তৰ 3টা। 2টা অলিন্দ আৰু এটা নিলয়। কাছ আৰু ঘঁৰিয়ালৰ ক্ষেত্ৰত হৃদযন্ত্ৰ কেইটা কোঠালিযুক্ত? উত্তৰ 4টা। 2টা অলিন্দ আৰু 2টা নিলয়। উদ্ভিদত পাৰ্শ্বমুকুল সৃষ্টিত কোনবিধ সঞ্জীৱনী পদাৰ্থই বাধা দিয়ে? উত্তৰ অক্সিন। উদ্ভিদত পাৰ্শ্বমুকুল সৃষ্টিত অক্সিনে বাধা দিয়ে। লক্ষকোটি নক্ষত্ৰৰ বিশাল সমষ্টিটো কি? উত্তৰ তাৰকাৰাজ্য। লক্ষকোটি নক্ষত্ৰৰ বিশাল সমষ্টিটো হৈছে তাৰকাৰাজ্য। এই খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে শব্দৰ প্ৰাবল্য জোখা এককটো কি?